Hello student, welcome back to my channel. আজি তোমালোকে চাব পাৰিবা যে নাম্বাৰ চিষ্টেমৰ এটা পাৰ্ট হয় ডিজিট ইউনিট ডিজিট বুলি আছে। তো এইটো তোমালোকৰ এক্সামত আহিয়ে থাকে, যিকোনো কম্পিটিটিভ এক্সাম আৰু কিবা এসএসসি এক্সামত এইবিলাক আহি থাকে। তো এইবিলাক চাব পাৰিবা। তো চোৱা এইবিলাক যে ইয়াত ইউনিট ডিজিট তিনিটা ভাগত ভাগ কৰা হৈছে। যেনেকুৱা আছে যে ডিজিট ইয়াত আছে 1 ৰ পৰা 0 ৰ পৰা 1 2 এনেকৈ ডট 9 লৈ আছে। তো 1 ৰ পৰা 0 ৰ পৰা 5 লৈ কেনেকৈ 6 লৈ কৰে, কেনেকৈ কৰে 1 0 1 5 6 এটো কেনেকৈ কৰে, তাৰ পিছত 4 9 কেনেকৈ কৰে, আকৌ চাব পাৰিবা যে 2 3 and 7 2 3 7 8 এটো কেনেকৈ কৰে চাব পাৰিবা। তো ফাৰ্স্টত তোমালোকে চাবা যে ইউনিট ডিজিট টু ডিজিটস 1 নম্বৰটো চাবা তোমালোকে ফাৰ্স্টত 0 1 5 6। তো তোমালোকে জানা যে 0 যিমানে কি পাৱাৰ থাকক কিয় না ইয়াত 0 হ'ব, আকৌ 1 ৰ কিমান পাৱাৰ হ'লেও এটো 1 এ থাকিব। এনেকুৱা সেম 5 ৰ যিমান পাৱাৰ থাকিলেও এটো 5 এ থাকে, 6 ৰ যিমান পাৱাৰ থাকিলে এটো 6 এ থাকে। তো তোমালোকে চাই লবা ভালকৈ, এটো মনত ৰাখিবা যে 0 1 5 6 এটো পাৱাৰ যিমানে থাকিলেও এই পাৱাৰ সেম এটোৱে থাকে। তো এটো আছে 1 নম্বৰটো। তো 2 নম্বৰটো চাবা তোমালোকে 2 নম্বৰটো এক নম্বৰৰ পাছত তোমালোকৰ এক্সাম্পল দি বুজাই আছো মই। এক্সাম্পল তো তোমালোকৰ এক্সামত আহিলে ফাৰ্স্টত এনেকুৱা আহিব 5 6 8 0 পাৱাৰ 2 5 8 9। তো এইটো চাব লাগিব। তোমালোকে চাবা যে ইয়াত যিমান ডাঙৰ নাম্বাৰ থাকিলেও এটো না চাবা, ফাৰ্স্টত তোমালোকে চাবা ডিজিট লাষ্টৰ ডিজিটটো কি আছে। তো লাষ্টৰ ডিজিটটো 0 আছে। তো তোমালোকক এতিয়া কৈছিল যে 0 যিমানে পাৱাৰ থাকক কিয় না কিয় এটো ইমান চাই ভয় নাপাবা। ফাৰ্স্টত চাবা 0 আছে, তো 0 যিমান পাৱাৰ হ'লেও এটো এনসাৰ 0 এ হ'ব। তো 1 আছে এনেকুৱা থাকিব যেনেকুৱা 5 8 1 এটো পাৱাৰটো মই 2 9 দিছো 29। তো এটো চাবা লাষ্টৰ ডিজিটটো ধৰি থবা তোমালোকে, লাষ্টত 1 আছে, তো 1 ৰ যিমান পাৱাৰ থাকিলেও 1 এ হ'ব। 5 টো চাবা তোমালোকে এটো তোমালোকে পাৱাৰ যিমান কৰিলেও এটো চাবা তোমালোকে ফাৰ্স্টত। তো এটো পাৱাৰ কৰিলে 5 এ থাকিব, 6 ও এনেকুৱা সেম থাকিব। এতিয়া তোমালোকে চাবা 4 and 9 টো কেনেকৈ কৰে 4 and 9। এতিয়া চাবা 2 নম্বৰটো আছে 4 and 9। তো 4 and 9 থাকিলে তোমালোকে ইউনিট ডিজিটটো কেনেকৈ লাবা চোৱা। 4 ৰ পাৱাৰ ইভেন থাকিলে 4 ৰ পাৱাৰ ইভেন থাকিলে 6 আহিব, মানে যুগ্ম থাকিলে 6 আহিব। আৰু 4 ৰ পাৱাৰ অড থাকিলে মানে অযুগ্ম থাকিলে 4 এ আহিব। তো 9 ৰ এনেকুৱা হ'ব, 9 টো চাবা 9 টো ইভেন থাকিলে 9 টো ইভেন থাকিলে 1 আহিব, আৰু 9 টো অড থাকিলে 9 আহিব। তো এনেকুৱা যোৱা এক্সাম্পল দি আছো তোমালোকক, এটো লিখি লোৱা। তো গম পোৱা যায় তোমালোকে 4 ৰ পাৱাৰ যিমানে থাকিব 6 ইভেন থাকিলে যুগ্ম থাকিলে 6 আহিব, অড থাকিলে মানে অযুগ্ম থাকিলে 4 আহিব, 9 ৰ পাৱাৰ ইভেন থাকিলে 1 আহিব, আৰু 9 ৰ পাৱাৰ অড থাকিলে 9 আহিব। তো এক্সাম্পল দি তোমালোকক কৈছো যে এক্সাম্পলটো চোৱা তোমালোকে এক্সাম্পলটো ইয়াত এক্সাম্পল দিছো। এক্সাম্পল যেনেকুৱা 4 8 4 পাৱাৰ 3 and 4। তো ফার্স্ট চাবা লাস্ট ফার্স্ট এটো 4 আছে, তো 4 ৰ লাস্ট পাৱাৰটো কি আছে চাবা ইভেন না অড আছে। তো ইয়া চাবা ইভেন আছে, তো ইয়াৰ আনসাৰটো 6 দি দিবা ডাইৰেক্ট। তো আনসাৰটো এনেকুৱা আহিব 6। তো আৰু ইয়াৰ 4 4, তো ইয়াৰ 23। তো ইয়াত অড আছে, অড থাকিলে 4 আহিব। তো 9 তো এনেকুৱা সেম হ'ব। তো নোট কৰি দিবা। এতিয়া তোমালোকে চাবা 3 নম্বৰটো। তো 3 নম্বৰটো আছে 2 3 7 8। তো 2 ফাৰ্স্টত লৈ যোৱা, 2 পাৱাৰ 1 থাকিলে 2 থাকিব, 2 পাৱাৰ 2 কৰিলে 4 হ'ব,
2 ৰ পাৱাৰ 3 কৰিলে 8 আহিব, 2 ৰ পাৱাৰ 4 কৰিলে 16 আহিব। তো লাষ্টৰ ডিজিটটো 6 আছে, তো 6 আহিব। তো এইটো সাইক্লিসিটি হ'ব, সাইক্লিসিটি হৈ থাকিব। তাৰপিছত আৰু আছে 3টো আছে, 3টো কেনেকৈ কৰে, 3 পাৱাৰ 1 কৰিলে 3 হ'ব, 3 পাৱাৰ 2 কৰিলে 9 আহিব, 3 পাৱাৰ 3 কৰিলে 27 আছে, তো 7টো আহিব। তাৰপিছত 3 পাৱাৰ 4 কৰিলে 1 আহিব। তো ইমান আছিলে ইউনিট ডিজিটটো। তো তোমালোকক নেক্সট ক্লাছত ইয়াৰ কুৱেশ্যনবিলাক কৰাই দিম, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন কেনেকৈ আহিছে আৰু কেনেকৈ কৰিলে ইয়াৰ এনচাৰবিলাক ওলায়। তো আজি ইমানে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিবা আৰু চেনেলত নতুন আহিলে ছাবস্ক্ৰাইবটো কৰি দিবা।